ভাইটি ভণ্টিসকল, আজি তোমালোকলৈ আগুৱাই লৈ আহিছোঁ নৱম শ্ৰেণীৰ 6.1 অনুশীলনী ৰেখা আৰু কোণ। এই পাঠটিৰ প্ৰথম যিটো অনুশীলনী 6.1, তাৰ প্ৰথম কুৱেশ্যনটোত আমাক দিয়া আছে চিত্ৰ 6.1 এ বি আৰু চি ডি ৰেখাই অ' বিন্দুত কটাকটি কৰিছে যদি এংগুল এ অ' চি প্লাছ এংগুল বি অ' ই ইকুৱেল টু 70 ডিগ্ৰী আৰু এংগুল বি অ' ডি ইকুৱেল টু 40 ডিগ্ৰী, তেন্তে এংগুল বি অ' ই আৰু প্ৰত্যাৱৰ্তী চি অ' ই নিৰ্ণয় কৰা। এতিয়া আমাক কাষৰ এটা চিত্ৰ দিয়া আছে, চিত্ৰটো মই ইয়াত আঁকি লৈছোঁ। তাতে কি দিয়া আছে, এ বি আৰু চি ডি দুডাল ৰেখাৰ কথা কৈছে। ইয়াত আমি এডাল লিখিছোঁ, ইয়াত এ বি এইডাল এডাল ৰেখা আৰু চি ডি এইডাল এডাল ৰেখা, আৰু দুইডালে ক'ত কটাকটি কৰিছে, অ' বিন্দুত কটাকটি কৰিছে। যদি এ অ' চি প্লাছ এংগুল বি অ' ই ইকুৱেল টু 70 ডিগ্ৰী হয়, এতিয়া ইয়াত কি বুলি কৈছে মই ইয়াতে দেখাইছোঁ, এ অ' চি মানে এইফালৰ কোণটো আৰু এইফালৰ কোণটো, এই দুইটা কোণ আমাৰ যোগ কৰি দিলে আমাক কিমান ডিগ্ৰী বুলি দিয়া আছে, অলৰেডি 70 ডিগ্ৰী বুলি দিয়া আছে। ঠিক আছে, আমি এইটো যিটো দিয়া আছে এইটো আমি দিয়া আছে বুলি লিখি লওঁ। দিয়া আছে এংগুল এ অ' চি প্লাছ এংগুল বি অ' ই ইকুৱেল টু 70 ডিগ্ৰী। ঠিক আছে, আৰু এটা দিয়া আছে এংগুল বি অ' ডি ইকুৱেল টু 40 ডিগ্ৰী। এংগুল বি অ' ডি ইজ ইকুৱেল টু 40 ডিগ্ৰী আমাক দিয়া আছে। এতিয়া আমাক কি উলিয়াব লাগে, এটাকে নিৰ্ণয় কৰিব লাগে। কি নিৰ্ণয় কৰিব লাগে, এংগুল বি অ' ই ইজ ইকুৱেল টু কিমান, আৰু এংগুল অকল এংগুল চি অ' ই নহয় দেই, ইয়াত প্ৰত্যাৱৰ্তী বুলি কথা কৈছে, প্ৰত্যাৱৰ্তী এংগুল চি অ' ই ইজ ইকুৱেল টু কিমান, এই দুটা উলিয়াব লাগে। ঠিক আছে, একেবাৰে সহজ। প্ৰথমতে আমি এটা কথা তোমালোকক মই বুজাই ল'ব বিচাৰিছোঁ, প্ৰত্যাৱৰ্তী মানে হৈছে কি, ইয়াত আমাক প্ৰত্যাৱৰ্তী চি অ' ই মানে ইয়াত যিটো চি অ' ই কৈছে, আচলতে চি অ' ই এংগুলৰ কথা নাই কোৱা। প্ৰত্যাৱৰ্তী মানে হৈছে এই চি অ' ইটোক আমি বাদ দিব লাগিব, এইটোক বাদ দি পিনে বাকী ইয়াত যিমানকেইটা এংগুল আছে সেই গোটেইকেইটা এংগুল যোগ কৰি আমি যিমান পাম সেইটো হ'ব প্ৰত্যাৱৰ্তী চি অ' ই। আমি ইয়াতকৈ সহজ, আমি গোটেইখিনি এতিয়া চোৱা, প্ৰত্যাৱৰ্তী উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব, এইখিনি প্লাছ কৰিব লাগিব এতিয়া বাকীখিনি। গতিকে ইয়াত আটাইতকৈ ইজি কি হ'ব, এই গোটেইটো যদি আমি চাওঁ, গোটেইকেইটা এংগুল যদি প্লাছ কৰিলে আমি কিমান পাম, গোটেই চাৰ্কলটোত কিমান পাম, 360 পামগৈ। তো 360ৰ পৰা যদি আমি এই ওপৰৰ এংগুলটো, এই এংগুলটো মাইনাছ কৰি দিওঁ, তেতিয়াহ'লে আমাৰ কি হ'ব, প্ৰত্যাৱৰ্তী চি অ' ই ওলাই যাব। ঠিক আছে, গতিকে ইমান টেনশ্যন ল'ব নালাগে, একদম সহজ। গতিকে এতিয়া আমি কৰিবলৈ আগবাঢ়োঁ। ফাৰ্ষ্ট এতিয়া আমি আগবাঢ়িম, কি কৈছোঁ, এইটো আৰু এইটো, এইফালৰ এংগুলটো আৰু এইফালৰ এংগুলটো, এই দুটা প্লাছ কৰি আমাক কিমান পায় বুলি দিয়া আছে, অলৰেডি 70 ডিগ্ৰী বুলি দিয়া আছে। এতিয়া বি অ' ডি ইকুৱেল 40 ডিগ্ৰী, তাৰমানে এইটো বি অ' ডি এইটো আমাক কিমান দিয়া আছে, 40 ডিগ্ৰী দিয়া আছে। এতিয়া উলিয়াব লাগে বি অ' ই আৰু এংগুল চি অ' ই, হয়নে? ঠিক আছে, এতিয়া আমি চাওঁ যে এইটো এংগুল আৰু এইটো এংগুল, এই গোটেই তিনিটা প্লাছ কৰিলে আমি কিমান পাম, ইয়াত থাকি গৈছিলে এইটো ই লিখিবলৈ, এ অ' চি, এতিয়া এংগুল এ অ' চি প্লাছ এংগুল চি অ' ই প্লাছ এংগুল বি অ' ই, এই আটাইকেইটা যদি আমি প্লাছ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম, 180 ডিগ্ৰী পাম। এই গোটেই সৰলৰেখাডাল পাম, ক'ত চোৱা, এইটো কোণ আৰু এইটো কোণ, গোটেইকেইটা যদি আমি যোগ কৰি দিওঁ তেতিয়াহ'লে কিমান পাম, 180 ডিগ্ৰী পাম। আৰু কি হ'ব, ৰৈখিক জুলীয়া কোণ, ৰৈখিক কোণ বুলি লিখিলে হ'ব। তাৰপিছত এতিয়া অলৰেডি আমাক কি দিয়া আছে, এ অ' চি আৰু বি অ' ই দিয়া আছে, দুইটা যোগ, এ অ' চি আৰু বি অ' ই যোগ কৰিলে কিমান বুলি আমাক দিয়া আছে, 70 ডিগ্ৰী বুলি দিয়া আছে, আমি বহাই দিব পাৰোঁ। আৰু কি থাকিব, এংগুল চি অ' ই থাকিব, আৰু ইফালে কিমান থাকিব, 180 ডিগ্ৰী। এতেকে এংগুল চি অ' ইটো যদি আমি অকলশৰীয়াকৈ ৰাখি দিওঁ এইফালে, ইফালে কিমান হ'ব, 180 ডিগ্ৰী মাইনাছ 70 ডিগ্ৰী, আনচাৰ ওলাব কিমান, 110 ডিগ্ৰী। এতেকে এংগুল চি অ' ই ইজ ইকুৱেল টু 110 ডিগ্ৰী। ঠিক আছে, কিন্তু এইটো আমাৰ কিমান ল'লে, 110 ডিগ্ৰী ওলালে। ঠিক আছে, কিন্তু আমাৰ এতিয়ালৈকে প্ৰত্যাৱৰ্তী কিন্তু নাই ওলোৱা। মই কি বুলি কৈছিলোঁ, এতিয়া প্ৰত্যাৱৰ্তী উলিয়াব লাগে। এতেকে প্ৰত্যাৱৰ্তী এংগুল চি অ' ই, এইটো উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব, 360 মাইনাছ 110 ডিগ্ৰী। এতিয়া মাইনাছ কৰিলে কিমান পাম,
250 ডিগ্ৰী এইটো হ'ব এংগুল চি প্ৰত্যাৱৰ্তী এংগুল COE ঠিক আছে ইয়াৰ পিছত আহিলে এতিয়া আমি কিমান পালোঁ এইটো 110 এইটো 40 ডিগ্ৰী এতিয়া আমাৰ ধুনীয়াকৈ আমাৰ যিটো BOE উলিয়াবলৈ আছিলে সেই BOEটো ওলাই যাব ইয়াৰ পৰা হয়নে এতিয়া চোৱা COD এডাল আমি সৰলৰেখা পাম যদিহে আমি এই ৰেখাডালৰ ইফালে ইটো পাৰ্টটো যদি আমি গোটেইকেইটা যোগ কৰি দিওঁ তো এইফালে গোটেইকেইটা আমি পাম কিমান পাম 180 ডিগ্ৰী পাম তো তেতিয়াহ'লে আমি কি লিখিব পাৰিম আকৌ এংগল COE প্লাছ এংগল BOE প্লাছ এংগল BOD ইজ ইকুৱেল কিমান পাম 180 ডিগ্ৰী আকৌ এইটো কি হ'ব ৰৈখিক কোণ ৰৈখিক জুৰীয়া কোণ বুলিও কয় ঠিক আছে এতিয়া COE মানটো অলৰেডি আমি পাইছিলোঁ কিমান পাইছিলোঁ 110 ডিগ্ৰী BOE মানটো আমি উলিয়াব লাগিব এংগল BOE ভাগে থাকিবলৈ দিয়া প্লাছ BOD মান অলৰেডি আমি কিমান পাইছিলোঁ 40 ডিগ্ৰী পাইছিলোঁ ইকুৱেল টু 180 ডিগ্ৰী এতিয়া এই দুটা যদি আমি প্লাছ কৰি দিওঁ এংগল BOE টো এইফালে থাকিলে প্লাছ দুটা প্লাছ কৰিলে কিমান হ'ব 150 ডিগ্ৰী ইকুৱেল টু 180 ডিগ্ৰী এতিয়া এংগল BOE অকলশৰীয়া যদি কৰি দিওঁ ইফালে 180 ডিগ্ৰী আহিলে আৰু ইয়াত এফালে BOE লগত 150টো কি হৈছে প্লাছ হৈছিলে ইফালে গ'লে কিমান হৈ যাব 150 এইটো মাইনাছ হৈ যাব কিমান বাকী থাকিবগৈ 30 ডিগ্ৰী এতিয়া আমাৰ কি ওলালে এটাকে নিৰ্ণয় লিখি দিলে হৈ গ'ল আনচাৰ এংগল BOE ইজ ইকুৱেল টু 30 ডিগ্ৰী আৰু প্ৰত্যাৱৰ্তী এংগল COE ইজ ইকুৱেল টু 250 ডিগ্ৰী এইটোৱে হৈছে আনচাৰ থেংক ইউ